আজি অতি সহজতে এয়া ষ্ট্ৰবেৰী জেলি বনালোঁ। খাবলৈ কিন্তু বহুত টেষ্ট হৈছিল দেই। চাওঁচোন আহক কিদৰেনো বনালোঁ। প্ৰথমতে ষ্ট্ৰবেৰীকেইটা অলপ ডখৰ ডখৰকৈ কাটি ল'লোঁ। এয়া এইদৰে কাটি ল'লোঁ। কেতিয়াবা ষ্ট্ৰবেৰী থাকি গৈছিল, বেয়া হ'ব বোলে, তাকে জেলিয়ে বনাই দিওঁ। এটা যতনত ষ্ট্ৰবেৰীকেইটা লৈ ল'লোঁ। তাতে চেনি 2 চামুচ দিছোঁ। তাৰপৰা এইখিনি অকণ ভালদৰে মিক্স কৰি ল'লোঁ আৰু মিক্স কৰি লৈ মই গেছ বা ইণ্ডাকশ্যন হয় য'তে হয় পাতি দিব আৰু তাতে 1 চিকুট পানী দিছোঁ। অকণমান সিজিব লাগিব ষ্ট্ৰবেৰীখিনি, মাজৰখিনি অলপ টান থাকে যে। একদম অতি সহজতে হয় আৰু অলপ সিজিব লাগিব, অলপ সিজিলে হৈ যাব। তাত মই 1 চিকুট নিমখ দিছোঁ। তাৰপৰা তাতে নেমু টেঙাৰ ৰস দিব লাগে। মোৰ নেমু টেঙাৰ নাছিল না, মই কমলা টেঙাৰ ৰসে 1 চামুচ দি দিলোঁ, ৰস উলিয়াই ল'লোঁ। তাৰপৰা এইখিনি ভালদৰে লৰাব। এইখিনি মোৰ হৈ গ'ল। সিজিব লাগিব আৰু সিজিলে হৈ যাব। মোৰ এইখিনি সিজি গ'ল আৰু হৈ গ'ল। মই গেছ অফ কৰিলোঁ। বটল এটাত ভৰাই আপোনালোকে প্ৰায় এমাহ মানৰ কাৰণে প্ৰিজাৰ্ভ কৰিব পাৰিব। খাবলৈ টেষ্টি হয়, ৰংটো দেখিবলৈ বৰ ধুনীয়া হয়। মোৰ এই ষ্ট্ৰবেৰী জামৰ ভিডিঅ'টো আপোনাৰ ভাল লাগিছে, লাইক কমেণ্ট কৰিব। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।